মুকলি অনুষ্ঠানৰ পূৰ্বে বটদ্ৰৱা প্ৰকল্পস্থলীত মন্ত্ৰী পীযুষ হাজৰিকা। এই স্থান অসমীয়াৰ স্বাভিমান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত নিৰ্মাণ হোৱা বটদ্ৰৱা প্ৰকল্প শুভ উদ্বোধন কৰিবলৈ বটদ্ৰৱালৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। সকলো আহক বটদ্ৰৱা থানলৈ। এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত আকাশী গংগাৰ তীৰত নিৰ্মাণ হোৱা বটদ্ৰৱা প্ৰকল্পৰ কামৰ বুজ ল'বলৈ উপস্থিত হৈ আছে তেওঁ এই প্ৰকল্প মুকলি কৰিবলৈ অহা 29 তাৰিখে গৃহমন্ত্ৰী অমিত শ্বাহ আহিব বুলি প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ প্ৰকল্প বুলি প্ৰকাশ কৰে। উল্লেখ্য যে 29 ডিচেম্বৰত বটদ্ৰৱাত উপস্থিত হৈ মাংগলিক অনুষ্ঠানৰ মাজেৰে নাম কীৰ্তন গায়ন বায়নৰ অনুষ্ঠানৰ মাজেৰে ৰাইজৰ বাবে মুকলি কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। 2000 গায়ন বায়ন আৰু আয়তীৰ নাম কীৰ্তনেৰে অমিত শ্বাহক আদৰণি জনোৱা হ'ব। 60,000 ভকত বৈষ্ণৱ আইমাতৃৰ উপস্থিতিত অনুষ্ঠিত হ'বলগীয়া এই বিশেষ অনুষ্ঠানৰ পূৰ্বে আজি বটদ্ৰৱাৰ প্ৰকল্পস্থলীত মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, ৰমাকান্ত দেউৰী আৰু শশীকান্ত দাস উপস্থিত হয়। বটদ্ৰৱাৰ পৰা শ্বাহ আলমৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। নাই যশস্বী গৃহমন্ত্ৰী শ্ৰদ্ধাৰ অমিত শ্বাহ ডাঙৰী ইয়ালৈকে আহিব। আপোনালোক সকলোৱে জানে আজিৰ পৰা 4 বছৰ আগতে তেখেতে এই স্থানলৈকে আহি এই প্ৰকল্পটোৰ আধাৰশিলা কৰিছিল। অহা 29 তাৰিখে তেখেতেই এই প্ৰকল্পটো ৰাইজৰ কাৰণে উৎসৰ্গা কৰিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এইটো সপোন, এই সপোন বাস্তৱত ৰূপায়িত হ'বলৈ গৈ আছে। এই স্থানখন অসমীয়াৰ স্বাভিমান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা থান। তাৰ লগতেই আমি এটা বিশেষ এই প্ৰকল্প সাজি উলিয়াইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ পৃষ্ঠপোষকতাত, বিশেষ তৎপৰতাত অসমীয়াৰ স্বাভিমান আৰু এই স্থানলৈকে আহি মই ভাবোঁ প্ৰত্যেকজন অসমীয়াই গৌৰৱ অনুভৱ কৰিব, গৰ্ব কৰিব যে আমাৰ প্ৰাণৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানখনক আটক ধুনীয়াকৈ সজাই তোলা হ'ল। সকলোকে ইয়ালৈকে আহিবলৈ অনুৰোধ জনাইছোঁ।